কবিতাৰ শিৰোনাম মই যেতিয়া ডাঙৰ হ'ম। কবি গগন চন্দ্ৰ অধিকাৰী। মই যেতিয়া ডাঙৰ হ'ম, মা আৰু দেউতাক কোলাত ল'ম। আইতাই মোক বুকুচাতে লয়, ভাবিছোঁ তেওঁক যে ক'তনো থ'ম। মই যেতিয়া ডাঙৰ হ'ম, দেখাত ককাও যদিও বুঢ়া, হোৱা নাই তেওঁৰ 100 পুৰা। হ'বলৈ তেওঁৰ বোলে আছে এতিয়াও কুৰি বাকী। সপো হ'লে ককাইও পিন্ধিব মোৰ দৰেই পেণ্ট খাকি। তেওঁৰ কাৰণেই ভাবি আছোঁ মই, যেতিয়া ডাঙৰ হ'ম, জাৰৰ দিনত জুহালত বহি নিতেই সাধু কথা ক'ম, আৰু পাব হবে গম। যেতিয়া মই ডাঙৰ হ'ম, নলওঁ কিনি চাইকেল স্কুটাৰ অথবা মটৰ গাড়ী। ধেত, সেইবোৰ ইমান সৰু, কেইটাকনো উঠাব পাৰে। সেয়ে ভাবি আছোঁ তাতোকৈ দীঘল ৰেল এখন কিনি লওঁ, মই যেতিয়া ডাঙৰ হ'ম। ধন্যবাদ।